আশংকা সঁচা প্ৰমাণিত হ'ল অগ্নিগৰ্ভা বাংলাদেশ প্ৰভাৱ পৰিছে অসমত গৰু ক্ৰয় কৰাৰ চলেৰে অসমত বাংলাদেশীৰ প্ৰৱেশ অবৈধভাৱে মেঘালয় হৈ প্ৰৱেশ কৰা বাংলাদেশীক নগাঁৱত দিয়া হৈছিল আশ্ৰয় বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ মাজতেই ভয়ংকৰ খবৰ ধিঙত গ্ৰেপ্তাৰ হৈছে এটা বাংলাদেশী ধৃত বাংলাদেশীটোৰ নাম হুমায়ুন কবিৰ ঘৰ বাংলাদেশৰ সিলেট জিলাত খবৰ অনুসৰি ধিঙৰ সাপ্তাহিক বজাৰত গৰু কিনিবলৈ আহোঁতেই আটক কৰিছে ধিং আৰক্ষীয়ে আৰু মেঘালয়ৰ ডাউকি সীমান্তৰেদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশীটোৱে লগতে বাংলাদেশী হুমায়ুন কবিৰৰ সহযোগীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অবৈধ বাংলাদেশীটোক আশ্ৰয় দিয়া মতিবুৰ ৰহমান আবুল হুছেইন মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে ধিং আৰক্ষীয়ে ধৃত সহযোগী কেইজনৰ ঘৰ নগাঁৱৰ খাটুৱালত সহযোগী কেইজনৰ ঘৰতে আশ্ৰয় লৈ আছিল এইটো ধৃত বাংলাদেশীয়ে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ মাজতেই এই ঘটনাৰ পাছতেই এতিয়া অধিক শংকিত হৈ পৰিছে ৰাজ্যবাসী এই ঘটনাই প্ৰমাণ কৰিলে ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ দিশটো কিমান শক্তিশালী আৰু বৰ্তমানেও উন্মুক্ত হৈ থকা ভাৰত বাংলাদেশ সীমান্তৰে হ'ব পৰা ভয়াবহ অবৈধ প্ৰৱৰ্জনৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলক কিদৰে কেন্দ্ৰীয় চৰকাৰে ৰক্ষা কৰিব সেয়াহে এতিয়া হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধিং